নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগত জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো মই ৰাখি বলটো দিব লৈছোঁ, কিন্তু গোটেই বছৰৰ দিলে বহু দীঘলীয়া হয়, চাই থাকোঁতে সময় লাগে। সেইকাৰণে মই দুমাহৰ দিব লৈছোঁ, বহাগ মাহ আৰু জেঠ মাহৰ। কিন্তু নৱবৰ্ষৰ পৰাই আমাৰ সকলো আৰম্ভ হয়। গতিকে আজি মই সিংহ ৰাশিৰ বিষয়ে বহাগ মাহটো আৰু জেঠ মাহটো চমুকৈ আলোচনা কৰিম। সিংহ ৰাশি, ৰাশিৰ অধিপতি হৈছে ৰবি। ৰবিও যে হৈছে ৰজা, গতিকে সিংহ ৰাশিৰ লোকসকলে সদায় নিজকে ৰজা বুলি গণ্য কৰে বা ৰজাৰ নিচিনাকৈ বাস কৰে। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি যিহেতু অধিপতি ৰবি আছে বৰ্তমান, যিহেতু আপোনালোকৰ যদি চাওঁ নৱম স্থান ভাগ্যস্থানত তুংগ হৈ বহি আছে বছৰৰ আৰম্ভণিতে। গতিকে ৰাশিৰ অধিপতি হিচাপে ৰবি অতি শুভ। আপোনালোকৰ যিসকলৰ বেমাৰ আজাৰ সৰু সুৰা হৈ আছিল, কিছু সমস্যা হৈ আছিল, তেওঁলোকৰ বহাগ আৰু জেঠ মাহতে সমস্যাবিলাক সমাধান হোৱা যোগ আছে। গতিকে সকলো সমস্যাৰ সমাধান হ'ব এই বহাগ মাহতে। গতিকে সিংহ ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি, যিহেতু বহাগ মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি ৰবি অতি শুভ হয়, তুংগ হৈ অৱস্থান কৰে। গতিকে ৰাশিৰ অধিপতি হিচাপে লোকৰ সকলো ৰোগাৰোগ্য যোগ আছে, ধন যোগ আছে, কৰ্মযোগ আছে, বিবাহ যোগ আছে, যান বাহন যোগ আছে। এই দুমাহত বা এইটো বছৰত আপোনালোকৰ বহুতখিনি শুভ ফল লাভ কৰিব। গৃহযোগটো বিশেষকৈ আপোনালোকৰ যিহেতু গৃহৰ নিৰ্মাণৰ অধিপতি হৈছে মংগল, গতিকে মংগল অতি শুভ। যিহেতু আপোনালোকৰ মংগলৰ গৃহত আপোনাৰ ৰাশিৰ অধিপতি ৰবি বহি আছে, গতিকে অতি শুভ বুলি ক'ব পাৰি। আৰু ৰাশিৰ অধিপতি হিচাপে আপোনালোকৰ ৰবিৰ লগত শুক্ৰ বহি আছে। শুক্ৰ হৈছে শুক্ৰাচাৰ্য গুৰু। যদিও শুক্ৰই কিছু অশুভ কৰে, তথাপিও ৰবিৰ লগত কিছু ভাল ফলে প্ৰদান কৰে। গতিকে আপোনালোকৰ কিন্তু ধুনীয়াকৈ গোটেই দুমাহ চলি যাব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। টকা পইচাৰ অধিপতি হৈছে বুধ। যিহেতু আপোনালোকৰ বৰ্তমান নিজ হৈ আছে, গতিকে বহাগৰ আৰম্ভণিৰ পৰা বহাগৰ মাজলৈকে কিছু টকা পইচাৰ সমস্যা হ'ব পাৰে। কিন্তু বহাগৰ শেষৰ ফালৰ পৰা বা বহাগৰ মাজৰ পৰা আপোনালোকৰ অতি শুভ, মাজৰ পৰাই শুভ হ'ব। যিহেতু বুধ সঞ্চাৰ হ'ব, সঞ্চাৰ হৈ মেষ ৰাশিত অৱস্থান কৰিব। মেষ ৰাশিত যোৱাৰ লগে লগে ৰবি আৰু বুধ একেলগে হৈ বুধাত্য যোগ হ'ব। এই যুগৰ কাৰণে আপোনালোকৰ অতি শুভ হ'ব, ভাল ফল লাভ কৰিব। বুধাত্য যুগৰ কাৰণে যিসকলৰ টকা পইচাৰ ক্ষেত্ৰত অশুভ হৈ আছিল বা টকা পইচা পোৱা নাছিল, তেওঁলোকৰ টকা পইচা প্ৰাপ্তি হ'ব। বহাগ মাহতে আয় ইনকাম বৃদ্ধি হ'ব। গতিকে আমি যদি চাওঁ পঢ়া শুনাৰ ক্ষেত্ৰত, শিক্ষা ক্ষেত্ৰত, প্ৰাইমাৰী শিক্ষা বা উচ্চ শিক্ষা, প্ৰাইমাৰী শিক্ষাৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে মংগল বৰ্তমান অষ্টমত আছে। প্ৰাইমাৰী বিলাকৰ ছাত্ৰ ছাত্ৰী কিন্তু কিছু কষ্ট যুগ, ভালকৈ কষ্ট কৰিলে শুভ ফল লাভ কৰিব, কষ্ট নকৰিলে শুভ ফল লাভ নকৰিব। যিটো মংগল কিছু দুৰ্বল অৱস্থাত আছে, অষ্টম স্থান। আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিপতি হৈছে লোকৰ বৃহস্পতি আছে একাদশত বৰ্তমান। গতিকে উচ্চ শিক্ষাৰ কাৰণে অতি শুভ। একাদশত বৃহস্পতি যেতিয়া থাকিব, আয় ইনকাম বৃদ্ধি হ'ব, ধন টকা পইচা বৃদ্ধি হ'ব আৰু উচ্চ শিক্ষাত বহুত ভাল ফল প্ৰাপ্তি হ'ব। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিহেতু অধিপতি লোকৰ বৃহস্পতি হিচাপে বৃহস্পতি একাদশত আছে, অতি শুভ হ'ব। গতিকে উচ্চ শিক্ষাত যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, তেওঁলোকৰো ভাল ৰিজাল্ট কৰিব, ভবাতকৈ ভাল ৰিজাল্ট হ'ব যিমানখিনি ভাবে যিসকলে সিংহ ৰাশিৰ জাতক জাতিকাসকলে। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত শুভ, বৃহস্পতি আছে। আমি যদি চাওঁ সপ্তমত আছে ৰাহু আৰু চন্দ্ৰ। গতিকে বিবাহত অতি শুভ ফল প্ৰদান কৰিব, বিবাহ যোগো আছে। কিন্তু ৰাহু আৰু চন্দ্ৰৰ কাৰণে অকণমান চিন্তা, বিশেষকৈ চন্দ্ৰ মনস্য জাত, চন্দ্ৰ মনৰ কাৰক। গতিকে চন্দ্ৰৰ কাৰণে চিন্তা বৃদ্ধি হ'ব। বিবাহৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি হোৱা যোগ দেখা যায়। গতিকে চিন্তা বৃদ্ধি হ'লেও সকলোতে আগবাঢ়িব পাৰিব, কোনো সমস্যা সৃষ্টি নহয়। জাষ্ট অকণমান চিন্তা হ'ব বিবাহৰ কাৰণে বা বিবাহত চিন্তা বৃদ্ধি হ'ব। অষ্টমত আছে মংগল, বুধ আৰু শনি। অষ্টমত মংগল থাকিলে মংগলৰ অকণমান দোষ থাকে, কিন্তু বহাগৰ মাজৰ ফালে যিহেতু মংগল সঞ্চাৰ হ'ব, গতিকে সঞ্চাৰ হোৱাৰ লগে লগে এইটো মংগলে ভাগ্যৰ গৃহত প্ৰৱেশ কৰাৰ লগে লগে মংগল অতি শুভ হ'ব। বহাগৰ মাজতে অকণমান মাজলৈকে কিছু সমস্যা থাকিব, যদিও মংগলে কিন্তু বহাগৰ মাজৰ পৰা অতি শুভ ফল প্ৰদান কৰিব।
আৰু যিসকলৰ বহাগৰ মাজতে বিবাহ হ'ব বা বিবাহ থাকিব তেওঁলোকে মংগলৰ কাৰণে দান দক্ষিণা দি ল'ব পাৰে, ভোজন দিব পাৰে, ভিক্ষাৰীক ভোজন দিব পাৰে, ৰঙা বস্তু, চাউল, মচুৰৰ দালি, পকা জলকীয়া, পকা বিলাহী, বিট এনেকুৱা এসাঁজ খাব পৰাকৈ আপোনালোকে ভোজনীয় এটা ভিক্ষাৰীক দান কৰিব। যিহেতু আমি এতিয়া চাওঁ মংগল যিহেতু ভাগ্যৰ অধিপতি, গতিকে ভাগ্যৰ অধিপতি হিচাপে কিন্তু কিছু শুভ, অতি শুভ। গতিকে ভাগ্যটো বহুত ভাল আপোনালোকৰ। আৰু ভাগ্যৰ ঘৰত বহি আছে, মই প্ৰথমতে কৈছোঁ ৰবি আৰু শুক্ৰ। শুক্ৰ সঞ্চাৰ হ'ব বহাগৰ শেষৰ ফালে যিহেতু বৃষ ৰাশিত আহিব। বৃষ ৰাশি হৈছে শুক্ৰৰ নিজৰ স্থান বা নিজৰ ঘৰ, নিজৰ গৃহ। নিজৰ গৃহত যোৱাৰ লগে লগে জেঠ মাহত আপোনালোকৰ কৰ্মৰ প্ৰাপ্তি যোগ আছে। যিসকলে কৰ্ম কৰি আছে তেওঁলোকৰ প্ৰমোচন যোগ থাকিব 100%। যিসকলৰ জাতক জাতিকাসকলৰ লগ্ন যদি সিংহয়ে হয় তেওঁলোকে কিন্তু 100% চাকৰি পোৱা যোগ থাকিব বহাগ আৰু জেঠৰ ভিতৰতে। গতিকে আহাৰলৈকে থাকিব, কিন্তু আহাৰলৈকে শুক্ৰ ভালে থাকিব। শুক্ৰ যিহেতু আপোনালোকৰ বৃষ ৰাশিত থকাৰ লগে লগে আপোনালোকৰ কৰ্মৰ প্ৰাপ্তি 100% যোগ থাকিব। যিসকলে ছায়েন্স পঢ়িছে, গতিকে মই শিক্ষাৰ কথা কৈছোঁ, ছায়েন্স পঢ়াসকলৰ কাৰণে যদি জেঠত যদি কিবা ৰিজাল্ট দিয়ে বা জেঠত যদি কিবা পৰীক্ষা হয়, ছায়েন্সৰ এণ্ট্ৰেঞ্চ হয়, মেডিকেল লাইন হওক বা আপোনালোকৰ ইঞ্জিনিয়াৰিং লাইন হওক, ইঞ্জিনিয়াৰিং লাইন বা মেডিকেল লাইন এইবিলাক লাইনত বা কাৰিকৰী বিদ্যা এইবিলাকত যদি আপোনালোকে যাব ইচ্ছা কৰে, জেঠ মাহত কিন্তু আপোনালোকে এডমিশ্যন লওক বা এণ্ট্ৰেঞ্চ দিয়ক। যদি পায় 100% ফল লাভ কৰিব শুক্ৰৰ কাৰণে। যিহেতু শুক্ৰ আপোনালোকৰ ছায়েন্সৰ কাৰক, ডক্টৰৰ কাৰক। যিসকল ডক্টৰ বা মেডিকেলত এডমিশ্যন ল'ব ইচ্ছা কৰে আপোনালোকে জেঠত যদি আপোনালোকে এপ্লাই কৰে বা এণ্ট্ৰেঞ্চ দিয়ে 100% পোৱা চান্স থাকিব সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ। গতিকে একাদশত যদি চাওঁ আমি আই ইনকাম বহুত বৃদ্ধি যোগ আছে, ইনকাম বৃদ্ধি হ'ব, ধন টকা পইচা বৃদ্ধি হ'ব। বহাগ আৰু জেঠত আপোনালোকৰ যিমানখিনি অশুভ আছিলে, যিহেতু এইটো ৰাশিতে বহি আছে আৰু সপ্তমত ৰাহু বহি আছে, সেইকাৰণে কিছু অশুভ আছে যদিও বৃহস্পতি কিন্তু শুভ ফল প্ৰদান কৰিব সিংহ ৰাশিসকলৰ। গতিকে তেনে ক্ষেত্ৰত মই প্ৰতিকাৰখিনি মাজে মাজে কৈয়ে দিলোঁ। আৰু প্ৰতিকাৰ হিচাপে ৰাহু আৰু কেতুৰ প্ৰতিকাৰ কৰিব লাগে, বিশেষকৈ যিহেতু ৰাশিত কেতু আৰু সপ্তমত ৰাহু বহি আছে। আৰু বিশেষ প্ৰতিকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। যিসকলৰ বিবাহ আছে বা বিবাহ কৰিব তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব, আৰু বহাগৰ 15 তাৰিখৰ আগত হ'লে। আৰু যদি পিছত হয় কোনো সমস্যা সৃষ্টি নহয়। গতিকে আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।